নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা 2006 চনৰ পৰা আমি কমল কুমাৰ ব্ৰহ্ম ডেৰাচাঁদ বান্থা নামেৰে মেট্ৰিকত যিগৰাকী বা যি ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰিছে তাৰে টপ 10 বাছনি কৰি পেলাই আমি প্ৰতি বছৰে আমি সম্বৰ্ধনা অনুষ্ঠান কাৰ্যসূচী ৰাখিছোঁ। এই বছৰ আমি গড়েশ্বৰৰ এই বিষ্ণু ৰাভা প্ৰাংগণত প্ৰেক্ষাগৃহত আমি এই অনুষ্ঠান আজি আমি বৰ্তমান সেই পৰ্যায়ত চলি আছে আৰু এই বছৰৰ প্ৰথমগৰাকী ছাত্ৰ নয়নমণি বড়ো তামুলপুৰ ইউএন একাডেমীৰ পৰা 93% লাভ কৰি পেলাই সি প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। আৰু চোৱা যায় যে বড়ো মাধ্যমৰ 16,000তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল, তাৰে ভিতৰত 11,000 ছামথিং ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে। 72 পইণ্ট ছামথিং ইয়াত 5% ওলাইছে আৰু য'ত নেকি অসমৰ 63% 5% আজি আমি দেখিবলৈ পাওঁ। তো গুণোৎসৱ আৰু মেট্ৰিকৰ ফলাফল বা হায়াৰ ছেকেণ্ডেৰী ফলাফলে কিছু জিলাত আশানুৰূপ হৈছে, কিছু জিলাত এইটো ছেটিছফেক্টৰী হোৱা নাই। ইয়াৰ কাৰণে গুণগত শিক্ষা অভিযান নিখিল বড়ো ছাত্ৰ সন্থাই যি চলাই আছে, এই অভিযানৰ যোগেদি আৰু অধিক কঠোৰ পৰিশ্ৰম, অধিক সক্ৰিয় আৰু বলিষ্ঠ ভূমিকাৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিটো কৰ্মী, প্ৰতিটো আমাৰ সদস্য, জিলা আঞ্চলিক ইউনিট আৰু কেন্দ্ৰীয় কমিটি একেলগে আমি উদ্যমেৰে আমি কাম কৰিম, সেই প্ৰতিজ্ঞা আমি আজি লৈছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক ভাল ফলাফল, ভাল জ্ঞান আৰু মানৱ সম্পদ গঢ় দিয়াত প্ৰতিযোগিতামূলক পৰীক্ষা মেডিকেল, ইঞ্জিনিয়াৰিং, চিভিল ছাৰ্ভিচ, বেংকিং ছাৰ্ভিচ, ৰেলৱে ছাৰ্ভিচ আৰু সমাজ আৰু জাতিটোৰ প্ৰতি তেওঁ দায়িত্ব সহকাৰে যাতে আগবাঢ়ি যাব পাৰে, সকলোকে যাতে তেওঁ শ্ৰদ্ধা জনায়, এই এনেকুৱা ব্যক্তিত্বৰ ছাত্ৰ ছাত্ৰী গঢ় দিয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা সদায় কাম কৰি যাম। হয়, যোৱা কেইদিনমানত অসমৰ বিভিন্ন সংবাদ মাধ্যমত আৰু বিভিন্ন দলত থকা নেতৃত্বই বিভিন্ন কথা বতৰা বা প্ৰসংগ তাত উল্লেখ কৰিছে আৰু ময়ো দেখিবলৈ পাইছোঁ। আৰু এই ক্ষেত্ৰত বিজেপিৰ অসম ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এটা বক্তব্য তেওঁ প্ৰদান কৰিছে বা ৰাখিছে যে ইয়াৰ ওপৰত মোৰ স্পষ্ট এইটোৱেই কথা যে তেওঁ যদি বুলি কৈছে এটা চৰ্চা, এটা সম্ভাৱনাৰ ওপৰত তেওঁ নিজৰ কথা বা মন্তব্য তেওঁ ৰাখিছে। কথাটো হ'ল যে মই বৰ্তমানলৈকেও নিখিল বড়ো ছাত্ৰ সন্থাত আছোঁ আৰু যেতিয়ালৈকে মই নিখিল বড়ো ছাত্ৰ সন্থাত আছোঁ তো চৰ্চা হ'ব পাৰে বা বিভিন্ন প্ৰসংগত কিছুমানে ওলাব পাৰে, কিন্তু কথাটো হ'ল যে মই ৰাজনীতিক যোৱা বা নোযোৱা এই কথাটো যেতিয়ালৈকে মই জাতি সেৱা, জাতিৰ স্বাৰ্থত, জাতীয়তাবাদ, জাতিসত্তাক লৈ যিহেতু মই কাম কৰি আছোঁ, নেতৃত্ব দি আছোঁ, সেই প্ৰসংগটো এতিয়ালৈকে অহা নাই। পিছৰ পৰ্যায়ত এইটো বেলেগ কথা, কাৰণ যোৱাটো সময়ত নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিভিন্ন আমাৰ জ্যেষ্ঠ নেতৃত্বসকলে সামাজিক আৰু ৰাজনৈতিক জীৱনলৈ সমাজ সেৱা, বিটিআৰ অঞ্চলৰ ৰাইজৰ সেৱা, অসমৰ স্বাৰ্থত বা অসমৰ সেৱাৰ স্বাৰ্থত ৰাজনৈতিক পথাৰলৈ আগমন কৰিছে। আৰু এই তেনে এটা প্ৰসংগত খুব সম্ভৱ চৰ্চা বিভিন্ন মানে ইয়াত স্পেকুলেশ্যন ইয়াত ওলাইছে। তো মই সেইটোকে ক'ব বিচাৰিছোঁ অসমবাসী, বিটিআৰবাসী, সমগ্ৰ ৰাইজক যে মই জাতিসত্তা, জাতীয়তাবাদ আৰু জাতি সেৱাৰ কাৰণে মই নিয়োজিত হৈ আছোঁ আৰু বৰ্তমান মই সভাপতিও হৈ আছোঁ। সেই প্ৰসংগটো এতিয়ালৈকে অহা নাই। চৰ্চা হ'ব পাৰে, স্পেকুলেশ্যন হ'ব পাৰে, কিন্তু জাতীয় সংগঠনত যিহেতু মই আছোঁ সেই দিশটোও মই সকলোৱে চাব লাগিব, চোৱা চিতা কৰিব লাগিব। ইয়াৰ কাৰণে আৰু এইটো যাতে বহলাই নকৰে তাৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ জনাম। যেতিয়া প্ৰয়োজন হয় মই নিজেই স্পষ্ট ক'ম, এই কথাটো মই আজি উল্লেখ কৰিলোঁ। ধন্যবাদ।